সকলোকে বহুত মৰম জনাইছোঁ। আজি আমি নলবাৰীত উপস্থিত আছোঁ। বৰ্তমান জুবিন গাৰ্গ মায়াবিনী টীমৰ ফালৰ পৰা নলবাৰীতে আজি এখন জুবিন দাৰ ছবি অংকন কৰা হৈছে আৰু আমাৰ দাদাসকলে ছবিখন আঁকিব। গতিকে আমি আশাবাদী ৰাইজৰ বৰ ধুনীয়াকৈ চবেই সহযোগ কৰিছে আৰু এনেকৈ যাতে জুবিন দাক আমি সদায় সকলোৱে জীয়াই ৰাখিব পাৰোঁ তাকে আশা কৰিছোঁ। আৰু চবেই মিলি আমাৰ এটাই প্ৰাৰ্থনা, জুবিন দাই জাষ্টিছ পাব লাগে। যিমান সোনকালে পাৰোঁ আমি সেই কাম আমি কৰিব লাগে আৰু আমি সকলোৱে একগোট হৈ পেলাই জুবিন দাৰ হকে মাত মাতিব লাগে। যোনে যি বাধা নিদিয়ক কিয় এইবিলাক আমি চাই লাভ নাই। আমি আমাৰ জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব অসমবাসীয়ে। গতিকে সেইটো আমাৰ প্ৰধান দায়িত্ব আৰু আমি এনেকৈ যেনেকৈ নহওক জুবিন দাক যিকোনো প্ৰকাৰে গানৰ জৰিয়তে হওক, ছবিৰ জৰিয়তে হওক বা চিনেমা হওক বা দাদাসকলে ছবিৰ জৰিয়তে যেনেকৈ যোনে পাৰে জুবিন দাক জীয়াই ৰাখিব লাগে, সেইখিনি আমাৰ দায়িত্ব হ'ব এতিয়া অসমবাসী। আজি মুখ্যমন্ত্ৰী লেভেল আৰু নেক্সট টাইম আৰু পৰেশ বৰুৱাৰ ফটো মানে অংকন কৰিব দিছে, তেওঁক বিকৃত ৰূপত অংকন কৰিব হাক দিছে, এটা কথা কৈছে। এতিয়া মই ভাবোঁ প্ৰথম জুবিন গাৰ্গৰখিনি আঁকি লওকচোন, তাৰপিছত বেলেগ হৈ থাকিব। কিন্তু জুবিন গাৰ্গৰখিনিও আঁকাখিনি মুচি আছে। গতিকে সেইখিনি এটা বহুত ডাঙৰ ভুল কাম। কাৰণ জুবিন দাই অসমবাসীক এতিয়ালৈকে বহুত দিলে। আমি যদি তেখেতৰ এখন ফটো আঁকি থ'ব নোৱাৰোঁ, মুচি দিব লগা হয়, তেতিয়াহ'লে সেইটোতকৈ ডাঙৰ মানে বেয়া কথা আমাৰ কাৰণে একো নহয়। গতিকে এখন ছবি, সেইখন এখন ছবিয়ে নহয়, মানে আমাৰ সকলোৰে মৰম আৰু আমাৰ সকলোৰে মৰমৰ জুবিন দা তাতে সোমাই আছে। গতিকে সেইখন ছবি মুচি পেলোৱাটো একদম উচিত কথা নহয়। ভাল হৈছে বেয়া হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু জুবিন দাক আমি আদৰ্শ হিচাপে লৈ বা জুবিন দাক ভাবিয়ে সেইখন ছবি আঁকা হৈছিল। গতিকে সেইখন ফটোক মুচি দিয়াটো মই একদম নাভাবোঁ যে এইটো উচিত কথা হৈছে। আৰু যদি তেনেকৈ কিবা আকৌ ভালকৈ আঁকিব বিচাৰিছে তেওঁলোকে আঁকক, মোৰ মতে জুবিন দাৰ বিভিন্ন ফটো আঁকক, চবতে আঁকক। কাৰণ জুবিন গাৰ্গৰ সমান ডাঙৰ অসমীয়া আমি পোৱা এতিয়ালৈকে নাই। গতিকে তেখেতে আমাক যিখিনি দিছে অকল সংগীতৰ ফালৰ পৰাই নহয়, সকলো ক্ষেত্ৰত আজি কিবা এটা পটকৈ যদি চৰকাৰৰ কিবা এটা বেয়া কাম ভাল কাম চবতকৈ আগত মাত মাতিবলগীয়া মানুহজন জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ এনেকুৱা এটা শক্তি হৈ থাকক যাতে প্ৰত্যেকখন চৰকাৰ প্ৰত্যেকজন মানুহে ভয় খাব লাগে যে জুবিন গাৰ্গৰ কিবা এটা বিষয়ে বেয়াকৈ ক'লে আমি মৰিব লাগিব। গতিকে সেই বস্তুটো চৰকাৰে হওক যোনে নহওক মনত ৰখাটো দৰকাৰ। আৰু সেই উদ্দেশ্যটো আমি অসমবাসীয়ে মিলি পেলাই একলগ হৈ মিলি পেলাই জুবিন দাক জীয়াই ৰখাৰ যিটো আমাৰ এটা চেষ্টা, সেইটো তেওঁলোকে যদি মুচি পেলাই মানে শেষ কৰিম বুলি ভাবিছে, সেইটো তেওঁলোকে নোৱাৰিব। গতিকে আমি ভাবোঁ আমি এনেকৈ সকলোৱে জুবিন দাক জীয়াই ৰাখিব পাৰিম। আৰু তাৰ আগত আমি যিমান ছবি হওক, চিত্ৰশিল্পী হওক বা সংগীত শিল্পী হওক, চবেই আমি চেষ্টা কৰি যাম সিমানখিনিয়ে। আৰু শেষত এটাই কথা ক'ম, জয় জুবিন দা। আমাৰ মনৰ পৰা কেতিয়াও জুবিন দাক মুচিব নোৱাৰে।